मैं मौलाना बदरुद्दीन अजमल आज बहुत दुख और पस्तावर साथे आपनालोকৰ সন্মুখত আহি আছো যে এনেকুৱা লাগি আছে যে অসমত কোনো মানুহে কোনো ভাল কাম কৰিব নালাগে। আজি 30 বছৰৰ পৰা আমি হস্পিটেলটো চলাই আছো আৰু বিভিন্ন আমাৰ শিক্ষা প্ৰতিষ্ঠান আছে, হাজাৰ হাজাৰ ল'ৰা ছোৱালী আমাৰ মেডিকেল কলেজৰ পৰা ওলাই আছে। মতলব অসমত থাকি কোনো মুছলমানে কোনো ভাল কাম কৰিবই নালাগে। আজি মোৰ দুখ লাগিছে যে অসমৰ এজন গণ্যমান্য ব্যক্তি ডেপুটি স্পিকাৰ অফ আসাম লেজিসলেটিভ তেখেতে এটা মন্তব্য দিছে যে দিল্লীৰ ব্লাষ্টৰ লগত আজমলৰ হস্পিটেলৰ লিংক হ'ব পাৰে। তদন্ত উই আৰ ওয়েলকাম। আজি ৰাতি 12টা বজাৰ আপুনি আৰম্ভ কৰক। চিফ মিনিষ্টাৰ সাহেবক মই কৈ আছো, কালি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিয়ক, তন্ন কৰক। আমি এসব বিচাৰ দুখ লৈ আমি অসমত আমি কাম কৰিম। নিমন্ত্ৰণ চাব হোক আৰু তেখেতৰ ডাঙৰ কেউ হোক সৰু হোক আমি কাম কৰি যাম। তদন্ত কৰক, আহক। যদি আপোনালোকে এইটো প্ৰুফ কৰিব পাৰে যে দোষী হ'ব শাস্তি পাব। যদি কোনো ইণ্ডিভিজুৱেল কোনো মানুহে বেয়া কাম কৰি আছে আমিও তাৰ পক্ষত নহয়, তাক আপোনাক আমি ধৰি দিম। એટલે আপুনি যে আজমল ফাউণ্ডেশ্যন আজমলৰ নাম বাৰ বাৰ লৈ আছে, হাম হস্পিটেল ক'ব পাৰে, হাম ৰিচাৰ্চ চেণ্টাৰ ক'ব পাৰে। আজমলৰ নাম নিদিলে এডভাৰটাইজ নহয় না আপোনালোকৰ, পলিটিকেল মাইলেজটো নাপায়। মই আপোনাক চেলেঞ্জ কৰি আছো। আৰু কালি পৰহিৰ ভিতৰত আপোনাৰ ওপৰত আজমল ফেমিলি, আজমল পুৰা গ্ৰুপ অফ ইনষ্টিটিউটছে আপনার ওপর একটা মানহানি কেস করিব। আমার ভাল একটা প্রতিষ্ঠান নাম বদনাম করার কারণে আপনি ষড়যন্ত্রমূলক ইন্টেনশনালি এইটো করেছে। আর মানহানি করিম ওচর হম। আর নিউজ রিডারকে একদম আজমলের সব প্রতিষ্ঠানত যাব লাগে। আরে রাজত্ব হয়েছে নাকি? কোনো নিয়ম নাই নাকি? আহক না, আজমলের ঘৰত আহক, এক এক প্রতিষ্ঠানক চাওক। আপুনি আপনার কবলে কি আছে? আপনার কোনো বংশমতি একটাও ডক্টর বানাইছে নাকি? বনোৱা নাই, এই সাহস নাই। আমি ভাব কাটি আছো, ভাল কাম কৰি যাম। আর যদি ডিপুটি স্পিকাৰে যদি এইটো প্ৰুভ কৰিব নোৱাৰে আমি সুপ্রিম কোর্টলৈ যাম। তেখেতক আমি সুপ্রিম কোর্টত টানিম আর শিকাই দিম আজমল ফ্যামিলির উপর দোষ দিছে, আজমল ইনস্টিটিউটের উপর দিছে। তো মই তেখেতক চ্যালেঞ্জ কৰি আছো, আহক আপনি প্ৰুফ কৰক। মুখ্যমন্ত্রী সাহেবক কওঁ, আপুনি জানে আজমল ফ্যামিলি, আপনি ইনকোয়ারি দিয়ক। উই আর রেডি টু ফেস এভরি, ইনশাআল্লাহ। মই ওয়েলকাম কৰি আছো। আহক নমৰিছে, আপুনি নিজে আহক। আহক না, একদিন দুইদিন অসমৰ ভাতটো খাই যাওক আজমলৰ। তেতিয়া আপুনি গম পাব আজমলে কি কাম কৰি আছে। মই বেছি দুখ নকওঁ। গোটেই অসমবাসী কোনো এজনটো থৈছে দুখৰ ঘৰ কি আপোনালোকে না কৰিছে? আপোনাৰ হাতত মিছনেৰী আছে, চৰকাৰী মিছনেৰী। আপুনি ডিপুটি স্পিকাৰ, বাপৰে বাপ, ইমান ডাঙৰ মানুহ। উইথ ডিউ ৰেচপেক্ট মই কৈ আছো বুলি আপুনি আপুনি যিমান কথা কৈছে এইটো ভিডিঅ' কৰিব লাগে, এপলজি কৰিব লাগে। নহ'লে আমি চেণ্ট্ৰেল নহয় আপোনাক লৈ সুপ্ৰিম কোৰ্টত আমি যাম। প্রয়োজন সেবককে যদি প্রয়োজন হয় এই ম্যাটারটা মই প্রাইম মিনিস্টার অফিস, এই ম্যাটারটা মই হোম মিনিস্টার অফিস লেকে যাম। আমি বিচার দিম কই অসমৰ আমার কোনো নিরাপত্তা নাই। বহুত দুখ পাইছো। গোটেই অসমবাসী মোৰ লগত দুখী হ'ব মই ভাবিছো, ইনশাআল্লাহ। থ্যাংক ইউ, নমস্কাৰ।